গুড মৰ্নিং গাইজ। আজি আপোনালোকক জনাম যে আপোনালোকক মানে ৰিটেনৰ কাৰণে এখন ডিষ্ট্ৰিক্টৰ পৰা কিমানজন কেণ্ডিডেটক মাতিব মানে। চ' আপোনালোকক মানে কি বুলি কয়, আপোনালোকে ৰিটেনৰ কাৰণে 1:5কৈ মাতে। মানে আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ কেণ্ডিডেট আপোনালোকৰ ৰিটেনৰ কাৰণে মাতে। চ' আপোনালোকক আজি মই মানে ৰিটেনৰ কাৰণে কিমানজন কেণ্ডিডেট মাতে সেইখিনি কথা জনাম। আৰু লগতে আপোনালোকৰ এবাৰ যদি আপোনালোকে ফিজিকেলৰ কাটঅফত আহি গ'ল ৰিটেনৰ কাৰণে আপোনালোকৰ চাকৰিটো পাবলৈ সহজ হৈ যায়। কাৰণ তেতিয়া আপোনালোকৰ কম্পিটিশ্যন বহুত কমি যায় ৰিটেনলৈ। কাৰণ আপোনালোকৰ ফিজিকেলত আপোনালোকৰ কাটঅফত সোমোৱা মানে 5টাকৈ এটা পোষ্টৰ লগত মানে আপোনাৰ এগেইনষ্টত 4টাকৈ থাকিব। চ' ইমান কম্পিটিশ্যন নহয় গ'ল লাষ্টলৈ। চ' আপোনালোকে সেইকাৰণে প্ৰিপেৰেশ্যনটো ভালদৰে কৰি ৰাখক। ফিজিকেলত ৰখাৰ পিছত আপোনালোকৰ ৰিটেনলৈ অলপ সহজ হৈ পৰে। ৰিটেনৰ কাটঅফত আহিবৰ কাৰণে মানে ৰিটেনলৈ অলপ মানে কম মাৰ্ক পালেও মানে চান্স থাকে। চ' সেইটো কাৰণে আপোনালোকে কাটঅফটো জানি মানে কি কাটঅফে আহিছে আপোনালোকে হেৰিটো জানি লোৱাটো ভাল। আপোনালোকে কিমানজন কেণ্ডিডেটকো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা মাতিব মানে ৰিটেনলৈ। আৰু আপোনালোকে ৰিটেনত ফিজিকেলত নাম অহা মানে আপোনালোকে মানে বহুত চান্স আহি যায় আপোনালোকৰ যে মানে চাকৰিটো পোৱা। চ' আপোনালোকে পষ্টখিনি জানি লওক। আপোনালোকৰ বাক্সাৰ পৰা মাতিব আপোনালোকৰ টোটেল ৰিটেনৰ কাৰণে আপোনালোকৰ 725জন। মানে আপোনালোকৰ 725ও কম নহয়, 725জন আপোনালোকৰ বাক্সাৰ পৰা মাতিব আপোনালোকৰ ৰিটেনৰ কাৰণে। আৰু আপোনালোকৰ বজালিৰ পৰা মাতিব আপোনালোকৰ 290জন মাতিব আপোনালোকৰ ৰিটেনৰ কাৰণে। বুজিছেনে নাই? বজালি ডিষ্ট্ৰিক্টৰ পৰা ফিজিকেল পাছ কৰাৰ পিছত। আৰু বৰপেটাৰ মাতিব আপোনালোকৰ 865জন বৰপেটাৰ পৰা মাতিব, 865জন বৰপেটাৰ পৰা। আৰু আপোনালোকৰ বিশ্বনাথৰ পৰা মাতিব আপোনালোকৰ 550জন ৰিটেনৰ কাৰণে। আৰু আপোনালোকৰ বঙাইগাঁৱৰ পৰা মাতিব আপোনালোকৰ 620জন ABUBৰ কাৰণে ৰিটেনলৈ মাতিব মানে। আৰু আপোনালোকৰ কাছাৰৰ পৰা মাতিব 765জন আপোনালোকৰ ৰিটেনৰ কাৰণে। তাৰপিছত আছে চৰাইদেউৰ পৰা মাতিব আপোনালোকক 430জন, 430জন মাতিব আপোনালোকৰ ৰিটেনৰ কাৰণে। আৰু চিৰাঙৰ কাৰণে মাতিব আপোনালোকৰ 330জন মাতিব আপোনালোকৰ চিৰাঙৰ কাৰণে ৰিটেনলৈ। আৰু আপোনালোকৰ দৰঙৰ কাৰণে মাতিব আপোনালোকৰ 560জন মাতিব আপোনালোকৰ ৰিটেনলৈ। আৰু এতিয়া মই থকা ডিষ্ট্ৰিক্ট ধেমাজিৰ পৰা মাতিব আপোনালোকৰ 600জন মাতিব আপোনালোকৰ ৰিটেনলৈ। চ' ধেমাজিত কোন আছে মোলৈ কমেণ্ট এটা কৰি দিব। ধেমাজিৰ পৰা কোনে চাই আছে। 600জন মাতিব ধেমাজিৰ পৰা। আৰু আপোনালোকৰ ধুবুৰীৰ পৰা মাতিব আপোনালোকৰ 655জন ৰিটেনলৈ মানে আপোনালোকে ফিজিকেল কোৱালিফাই কৰাৰ পিছত ৰিটেনলৈ মাতিব আপোনালোকৰ ধুবুৰীৰ পৰা 655জনহে টোটেল মানে চিলেক্ট হ'ব ফিজিকেলৰ পৰা। আৰু ডিব্ৰুগড়ৰ পৰা আপোনালোকৰ মাতিব, ডিব্ৰুগড়টো আমাৰ ওচৰতে আছে, ধেমাজিৰ ওচৰতে। ডিব্ৰুগড়ৰ পৰা মাতিব আপোনালোকৰ 740জন আপোনালোকৰ ডিব্ৰুগড়ৰ পৰা মাতিব আপোনালোকৰ ৰিটেনলৈ। আৰু আপোনালোকৰ ডিমা হাছাওৰ পৰা মাতিব আপোনালোকৰ 330জন আপোনালোকৰ ৰিটেনলৈ। আৰু তাৰপিছত আছে গোৱালপাৰাৰ পৰা মাতিব আপোনালোকৰ 570জন টোটেল আপোনালোকৰ ফিজিকেল দি হোৱাৰ পিছত ৰিটেনলৈ মাতিব। আৰু আপোনালোকৰ গোলাঘাটৰ পৰা মাতিব আপোনালোকৰ 540জন, আৰু হাইলাকান্দিৰ পৰা মাতিব আপোনালোকৰ 340জন আপোনালোকৰ মাতিব, 340জন আপোনালোকৰ হাইলাকান্দিৰ পৰা মাতিব। আৰু হোজাইৰ পৰা মাতিব আপোনালোকৰ 490জন মাতিব আপোনালোকৰ হোজাইৰ পৰা। আৰু যোৰহাটৰ পৰা মাতিব আপোনালোকৰ 695জন। যোৰহাট ডিষ্ট্ৰিক্টত যোন আছে তেখেতলোকক আপোনালোকৰ ৰিটেনলৈ মাতিব টোটেল কেণ্ডিডেট 695জন। আৰু কামৰূপ ৰুৰেলৰ পৰা মাতিব আপোনালোকৰ 710জন আপোনালোকৰ ৰিটেনলৈ মাতিব, 710জন কামৰূপৰ পৰা। আৰু কামৰূপ মেট্ৰৰ পৰা মাতিব টোটেল 700জন আপোনালোকৰ ৰিটেনলৈ। তাৰপিছত আহিল কাৰ্বি আংলং মাতিব আপোনালোকৰ টোটেল 550জন কাৰ্বি আংলঙৰ পৰা ৰিটেনলৈ মাতিব আপোনাৰ ফিজিকেল দি হোৱাৰ পিছত। কৰিমগঞ্জৰ পৰা মাতিব 655জন আপোনালোকৰ ৰিটেনলৈ। কুকুৰাঝাৰৰ পৰা মাতিব আপোনালোকৰ 660জন। আৰু আপোনালোকৰ লখিমপুৰৰ পৰা মাতিব আপোনালোকৰ 740জন। আৰু আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্টৰ পৰা মাতিব আপোনালোকৰ 230জন। আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট, আমাৰতো নগাঁও ওচৰতে হয় মৰিগাঁও ডিষ্ট্ৰিক্টৰ মাতিব আপোনালোকৰ 570জন। মৰিগাঁও ডিষ্ট্ৰিক্টত কোন আছে কমেণ্ট কৰি জনাব। তাৰপিছত নলবাৰীৰ পৰা মাতিব আপোনালোকৰ 690জন। আৰু নগাঁৱৰ পৰা মাতিব 840জন। নগাঁও হাইষ্ট আছে 840জন। চ' নগাঁৱৰ পৰা কোনে চাই আছে কমেণ্ট কৰি জনাব। 840জন কেণ্ডিডেট মাতিব, 840জন কেণ্ডিডেটো কম নহয়। আপোনালোকৰ শিৱসাগৰৰ পৰা মাতিব আপোনালোকৰ 555জন, শিৱসাগৰ ডিষ্ট্ৰিক্ট। আৰু শোণিতপুৰৰ পৰা মাতিব আপোনালোকৰ 660জন। আৰু আপোনালোকৰ চাউথ চালপৰাৰ পৰা মাতিব আপোনালোকৰ 250জন ৰিটেনলৈ। আৰু তিনিচুকীয়াৰ পৰা মাতিব আপোনালোকৰ 640জন ৰিটেনলৈ। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা মাতিব আপোনালোকৰ
690 জন। ওদালগুৰিত মই গৈছোঁ দেই, ডিউটিৰ কাৰণে ওদালগুৰিত গৈ আহিছোঁ এবাৰ। আৰু ৱেষ্ট কাৰ্বি আংলঙৰ পৰা মাতিব টোটেল 240 জন। আৰু তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা মাতিব আপোনালোকৰ 195 জন। চ' আপোনালোকে গম পালে ক'ত কিমান মাতিব আপোনালোকৰ ৰিটেনলৈ। আৰু এটা কথা আপোনালোকে মনত ৰাখক, আপোনালোকে ফিজিকেলটো ক্লিয়াৰ কৰি লোৱাৰ পিছত আপোনালোকৰ ফিজিকেলত যিটো কম্পিটিশ্যন থাকিব, যিমান সবা কেণ্ডিডেট দেখিব আপোনালোকে ফিজিকেলত নাম অহাৰ পিছত কিমানখিনি কম্পিটিশ্যন নাথাকেগৈ। চ' সেইকাৰণে কৈছোঁ ফিজিকেলত ভাল মাৰ্ক এটা উঠাওক, তেতিয়া আপোনালোকৰ ফিজিকেলৰ কাট অফত অহাৰ লগে লগে আপোনালোকৰ ৰিটেনলৈ অলপমান কষ্টটো কমি যায়। আৰু আপোনালোকে চাকৰি পোৱাৰ চান্স মানে 50% আহি যায় বুলি ক'ব পাৰি ফিজিকেলত নাম আহিলে, আৰু 50% ৰিটেন আৰু ভাইভাত আহি যায়। আৰু ৰিটেনটো ভাল হ'লে ভাইভালৈ আপোনালোকৰ 2 টাইমছ কেণ্ডিডেট মাতে, মানে ৰিটেনত পাছ কৰাৰ ভিতৰত আপোনালোকৰ 2 টাইমছ কেণ্ডিডেট আপোনালোকৰ ভাইভালৈ মাতে। চ' যদি আপোনালোকৰ ভাইভালৈ কিমান কেণ্ডিডেট কোনখন ডিষ্ট্ৰিক্টৰ কিমান মাতিব ৰিটেন পাছ কৰাৰ পিছত, সেইটোও যদি জানিবলৈ মন আছে আপোনালোকে কমেণ্ট কৰিব। আৰু মই আপোনালোকক এটা অনুমানিক আধাত ভিডিঅ' দি আছোঁ, আপোনালোকে যিটো ভিডিঅ' দিছোঁ হয়তো 2টা এটা কম হ'ব পাৰে, তাতকৈ বেছি নহয়। আপোনালোকে সেইটো কথা মনত ৰাখিব। এইটো এটা বঢ়িয়া আইডিয়া দি আছোঁ, আপোনালোকক হয়তো বেলেগ কোনোৱে নিদিব পাৰে, মই আপোনালোকক ভাল আইডিয়া এটা দি আছোঁ। আপোনালোকে কৈছোঁ যে এইটো হিচাপত প্ৰিপেৰেশ্যন কৰি যাওক, আপোনালোকে 100% ছাকচেছ হ'ব। আৰু আপোনালোকৰ মানে কি 550 বা 250 এনেকুৱা 250 জন ল'ৰাও কম নহয় ন। আপোনালোকে বা 600 জন মাতিলে বা 800 জন মাতিলে বা 400 জন মাতিলে, সেই কেণ্ডিডেট আপুনি কম বুলি ভাবিছে নেকি? এটা লাইনত থিয় কৰি দিয়কচোন 400 জন কেণ্ডিডেট, তেতিয়া দেখি যাব বা ইমানকাল মানুহ। আপোনালোকে যিমানকাল মানুহ আপোনালোকৰ ফিল্ডত দৌৰি আছে ইমানকালেই আপোনালোকৰ 400-500 নহয়। ভাবিছে নেকি 400-500 কম মানুহ বুলি? আপোনালোকে এটা লাইনত থিয় হ'লে দেখিব 400-500 মানুহ কিমানকাল হয়। চ' সেইটোৱে ক'লোঁ, আপোনালোকে মানুহ দেখি ভয় নাখাব, কেণ্ডিডেট দেখি। কেণ্ডিডেটে যিমান ৰানিং কৰি আছে তিমানখিনি আপোনালোকৰ হেৰি নহয়। চ' আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক, তাকে ক'লোঁ। আৰু মই আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ছাবস্ক্ৰাইব বহুতে নকৰে, চাই হয় চেনেলটো, কিন্তু বহুতে ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰিব আগলৈও ভাল ভাল তথ্য পাই থাকিবলৈ। চ' থেংক ইউ।